প্ৰথম কোৱেশ্চন নম্বৰ 1 টু চোৱা হোৱাট ইজ ECCE 2015 আৰু 2017 চনত আহিছিল ECCE কি ইয়াৰ ফুল ফৰ্মো আহি যাব পাৰে এক নম্বৰীয়াৰ কাৰণে ECCE তোমালোকে জানি ল'বা ইয়াৰ ফুল ফৰ্মটো হ'ল আৰ্লি চাইল্ডহুড কেয়াৰ এণ্ড এডুকেশ্যন ই হয় কি কি হয় তোমালোকে চোৱা ৰেফাৰ্স টু দা এডুকেশ্যন এণ্ড কেয়াৰ প্ৰভাইডেড to children from birth to 8 years of age. It focuses on the overall development of a child, including cognitive, social, emotional, and physical growth to prepare them for formal schooling. হয় ECCE যাক আমি অসমীয়াত শিশু প্ৰাথমিক যত্ন আৰু শিক্ষা বুলিও কোৱা হয় ই হৈছে কি জন্মৰ পৰা 8 বছৰ বয়সলৈ শিশুৰ যত্ন আৰু শিক্ষাৰ ব্যৱস্থা ইয়াৰ মূল উদ্দেশ্য হৈছে কি ইয়াৰ মূল উদ্দেশ্য হৈছে শিশুৰ বৌদ্ধিক সামাজিক অনুভূতি প্ৰবণ আৰু শাৰীৰিক বিকাশৰ নিশ্চিত কৰা যাতে তেওঁলোকে আনুষ্ঠানিক শিক্ষাৰ বাবে সাজু হৈ উঠে ওকে তো বুজি পালা ECCE কি নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 2 টু চোৱা হোৱাট ডু ইউ মিন বাই ভোকেশনেলাইজেশ্যন অফ সেকেন্ডাৰী এডুকেশ্যন মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে তুমি কি বুজা এই কোৱেশ্চনটো বহুত গুৰুত্বপূৰ্ণ কাৰণ অলৰেডি আগৰ বছৰত আহি গৈছে জাস্ট মই চনটো লিখি দিয়া নাই তো এই ভিডিঅটো যিমান কিটা প্ৰশ্নোত্তৰ আলোচনা কৰি আছো গোটেইবোৰ কিন্তু 2015 বা 2023 চনৰ ভিতৰতে আহা বহুত কেইটা কোৱেশ্চন বাৰে বাৰে ৰিপিট হৈছে দুবাৰ হয়তো তিনিবাৰ ৰিপিট হৈছে ওকে তো এনসাৰটো চোৱা হোৱাট ডু ইউ মিন বাই ভোকেশনেলাইজেশ্যন অফ সেকেন্ডাৰী এডুকেশ্যন ভোকেশনেলাইজেশ্যন অফ সেকেন্ডাৰী এডুকেশ্যন ৰেফাৰ্স টু দা ইন্ট্ৰডাকশ্যন অফ স্কিল বেসড কোৰ্স এট দা সেকেন্ডাৰী লেভেল টু equip student with practical knowledge and job oriented skill it's aim to prepare student for employment or self employment by integrating vocational subject with general education হয় মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে কি বুজা ইয়াৰ মানে হ'ল মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ বুলিলে শিক্ষাৰ সৈতে ব্যৱসায়িক তথা কাৰিকৰী দক্ষতা সংযোজনক বুজায় যাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীয়ে সাধাৰণ শিক্ষাৰ লগতে বিভিন্ন ব্যৱসায়িক দক্ষতা লাভ কৰি নিজৰ জীৱিকাৰ বাবে প্ৰস্তুত হ'ব পাৰে হয় কেৱল যি এডুকেশ্যন আছে শিক্ষা গ্ৰহণ নহয় শিক্ষা গ্ৰহণৰ লগে লগে ছাত্ৰ ছাত্ৰীসকলে বিভিন্ন ধৰণৰ জব ওৰিয়েণ্টেড চাকৰি বাকৰিৰ কাৰণে স্কিল ডেভেলপমেণ্ট বিভিন্ন ধৰণৰ সাবজেক্টটো পঢ়ায় আৰু লগতে তেওঁলোকে কি কৰে জ্ঞানো অৰ্জন কৰে ওকে তো তাকে কি বুলি কোৱা হয় ভোকেশনেলাইজেশ্যন অফ সেকেন্ডাৰী এডুকেশ্যন মাধ্যমিক শিক্ষাৰ বৃত্তিমুখীকৰণ বুলি কোৱা হয় ওকে যাতে তেওঁলোকে শিক্ষা অৰ্জনৰ পিছতে তেওঁলোকে যিকোনো জীৱনৰ বাটত জীৱিকা অৰ্জনৰ সুবিধা পায় নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 3 টু চোৱা হোৱাট ইজ ৱৰ্ক এক্সপিৰিয়েন্স এজ সাজেষ্টেড বাই কোঠাৰী কমিশ্যন কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী কৰ্ম অভিজ্ঞতা কি ইয়াৰ উত্তৰটো চোৱা according to কোঠাৰী কমিশ্যন 1964 to 66 work experience refer to meaningful manual work that is an integral part of education its aim to develop a sense of dignity of labor practical skill and social responsibility among students হয় কোঠাৰী আয়োগৰ পৰামৰ্শ অনুযায়ী কৰ্ম অভিজ্ঞতা হৈছে চোৱা কোঠাৰী আয়োগৰ পৰামৰ্শ অনুসৰি কৰ্ম অভিজ্ঞতা হৈছে অৰ্থপূৰ্ণ হস্তকাৰ্য যি শিক্ষাৰ অবিচ্ছেদ্য অংগ ইয়াৰ মূল উদ্দেশ্য হৈছে শিক্ষাৰ্থীৰ মাজত শ্ৰমৰ গৌৰৱ ব্যৱহাৰিক দক্ষতা আৰু সমাজৰ প্ৰতি দায়িত্ববোধ গঢ়ি তোলা ওকে তো এইটোৱে আছিল কি কোঠাৰী আয়োগৰ কৰ্ম অভিজ্ঞতা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 4 টু চোৱা why is non formal education considered as flexible system of education অগতানুগতিক শিক্ষা কিয় এক নমনীয় শিক্ষা ব্যৱস্থা বুলি বিবেচনা কৰা হয় ইয়াৰ উত্তৰটো চোৱা Non-formal education is considered a flexible system of education because it allows learners to study at their own pace, time and place, making education accessible to all, especially these who cannot attend regular classes. হয় অগতানুগতিক শিক্ষাৰ কিয় এক নমনীয় শিক্ষা ব্যৱস্থা বুলি কোৱা হয় তাৰ কাৰণ হৈছে উত্তৰটো চোৱা অগতানুগতিক শিক্ষা এক নমনীয় শিক্ষা ব্যৱস্থা হিচাপে গণ্য কৰা হয় কাৰণ ই শিক্ষাৰ্থীসকলক নিজৰ সুবিধামতে সময় ঠাই আৰু গতিত শিক্ষা গ্ৰহণ কৰিবলৈ সুযোগ প্ৰদান কৰে
হয় তাৰ কাৰণে কি বুলি কোৱা হয় অগতানুগতিক শিক্ষা এক নমনীয় শিক্ষা অথবা ফ্লেক্সিবল সিস্টেম অফ এডুকেশ্যন বুলি কোৱা হয় হয় কাৰণ এজন শিক্ষাৰ্থীয়ে যেনেকে বিচাৰে তেওঁ তেনেকে য'ত থাকি বিচাৰে ঠাই তেওঁ সময় বিচাৰি কি কৰিব পাৰে শিক্ষা গ্ৰহণৰ সুযোগ প্ৰদান কৰে যাৰ ফলত সাধাৰণ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিব নোৱাৰা সকলৰ বাবে বিশেষ উপকাৰী হয় আৰু এই যি নন ফৰ্মেল এডুকেশ্যন অগতানুগতিক শিক্ষা বিশেষকৈ কাৰ কাৰণে সহজ হৈ পৰিছে যিসকলে বিদ্যালয়লৈ যাব নোৱাৰে হয় কিছুমান মানুহ আছে যিসকলে কাম কৰি আছে হয়তো তেওঁলোকৰ মন আছে যে বিএ বা গ্ৰেজুৱেশ্যনটো কমপ্লিট কৰিব পৰা নাই তেওঁলোকে কাম কৰিও এই নন ফৰ্মেল এডুকেশ্যন অগতানুগতিক শিক্ষাৰ জৰিয়তে তেওঁ বিএ কমপ্লিট কৰিব পাৰিব এমএ কমপ্লিট কৰিব পাৰিব হয় বুজি পাইছা তোমালোকে যিসকলে যাব নোৱাৰে সেই বিদ্যালয়লৈ তেওঁলোকে কি কৰিব পাৰে শিক্ষা গ্ৰহণ কৰিব পাৰে ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 5 টো চোৱা ৰাইট টু ক্যাৰেক্টাৰিষ্টিক্স অফ ডিস্টেন্স এডুকেশ্যন দূৰ শিক্ষাৰ দুটা বৈশিষ্ট্য লিখা একেবাৰে সহজ ইয়াৰ দুটা বৈশিষ্ট্য অথবা ক্যাৰেক্টাৰিষ্টিক্স হ'ব নম্বৰ 1 ফ্লেক্সিবিলিটি হয় ফ্লেক্সিবিলিটি কেনেকুৱা হয় চোৱা ডিস্টেন্স এডুকেশ্যন এলাউ ষ্টুডেণ্টছ টু লাৰ্ণ এট দিয়াৰ ওন পেচ এণ্ড ফ্ৰম এনি লোকেশ্যন মেকিং ইন এক্সেচিবল টু দোজ হু কেনট এটেণ্ড ৰেগুলাৰ ক্লাছেছ যিসকলে কি ক্লাছেছলৈ যাব নোৱাৰে স্কুলবোৰলৈ যাব নোৱাৰে তেওঁলোকৰ কাৰণে কি হয় ফ্লেক্সিবল হয় হয়নে তেওঁলোকে ঘৰতে থাকি কি কৰিব পাৰে তেওঁলোকে কাম কৰিও তেওঁলোকৰ শিক্ষাটো কমপ্লিট কৰিব পাৰে ওকে তো সেইটোৱে কৈছো নেক্সট 2 নম্বৰ যোনটো আছিল চোৱা ইউজ অফ টেকনলজি এটো এটা গুৰুত্বপূৰ্ণ জানি লবা প্ৰযুক্তিৰ ব্যৱহাৰ যেনেকে বৰ্তমান সময়ত আমি মোবাইল ফোন ইমেইল হয়নে ভিডিঅ' লেকচাৰ ভিডিঅ' কলিং যেনেকে বৰ্তমান সময় ইউটিউবৰ পৰা তোমালোকে পঢ়ি আছা হয়নে তো এনেকুৱা ধৰণৰ অনলাইন প্লেটফৰ্ম হয়নে এইবোৰৰ জৰিয়তে কি কৰিব পাৰে এই ইউজ অফ টেকনলজি প্ৰযুক্তিৰ ব্যৱহাৰ কৰি শিক্ষা অৰ্জন কৰিব পাৰে বুজি পাইছা তোমালোকে উত্তৰটো চাই ল'ব পাৰা মই শৰ্টত তোমালোকক বুজাই দিছো নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 6 টো চোৱা হোৱাট ডু ইউ মিন বাই ভেলিউ এডুকেশ্যন মূল্যবোধৰ শিক্ষা বুলিলে তুমি কি বুজা উত্তৰটো চোৱা হোৱাট ইজ ভেলিউ এডুকেশ্যন ভেলিউ এডুকেশ্যন ৰেফাৰ্ছ টু দ্য প্ৰচেছ অফ টিচিং moral principles, ethics, and good behavior to help individuals develop a strong character and positive attitude toward life. It aims to install value like honesty, respect, responsibility, and compassion in students. হয় মূল্যবোধ শিক্ষা বুলিলে মানে কি মূল্যবোধ শিক্ষা বুলিলে নৈতিক মূল্যবোধ নৈতিকতা আৰু ভাল আচৰণ শিকোৱা প্ৰক্ৰিয়াক বুজোৱা হয় তাকে কি বুলি কোৱা হ'ব ভ্যালু এডুকেশ্যন মূল্যবোধ শিক্ষা হয়নে এই শিক্ষাই সততা সন্মান দায়িত্ববোধ আৰু দয়া আদি মূল্যবোধ শিক্ষাৰ্থীৰ ভিতৰত গঢ়ি তোলাৰ লক্ষ্য ৰাখে বুজি পাইছা what is value education মূল্যবোধ শিক্ষা কি question number 7 টো চোৱা learning depends upon maturation explain with example শিক্ষণ পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল উদাহৰণ সহ ব্যাখ্যা কৰা এটা উদাহৰণ সহ আমাক ব্যাখ্যা কৰিব দিছে যে যি লাৰ্নিং হয় শিক্ষা আছে শিক্ষা যে কিহৰ ওপৰত ডিপেন্ড থাকে কিহৰ ওপৰত নিৰ্ভৰশীল পৰিপক্কতা অথবা মেচুৰেশ্যন উত্তৰটো চোৱা লাৰ্নিং ইজ ইনফ্লুয়েন্সড বাই মেচুৰেশ্যন বিকজ এ পাৰ্সন কেন অনলি একুৱায়াৰ চাৰ্টেন স্কিল when they reach the necessary physical and mental development বুজি পাইছা শিক্ষণ পৰিপক্কতাৰ ওপৰত নিৰ্ভৰশীল হয় পৰিপক্কতাৰ ওপৰতে নিৰ্ভৰশীল কাৰণ কোনো ব্যক্তিয়ে কেৱল তেতিয়াহে বিশেষ কৌশল শিকিব পাৰে যিকোনো বস্তু শিক্ষা বা কৌশল তেওঁলোকে শিকিব পাৰে কেতিয়া শিকিব পাৰিব যেতিয়া তেওঁ শাৰীৰিক আৰু মানসিকভাৱে উপযুক্ত পৰিপক্কতা লাভ কৰিব যেতিয়া মানুহ এজনে শাৰীৰিক আৰু মানসিকভাৱে ষ্ট্ৰং হ'ব বুজি পাইছা চোৱা তাকে কৈছে ফিজিক্যালি এণ্ড মেণ্টেল ডেভেলপমেণ্ট যেতিয়া পৰিপক্কতা হ'ব বা অথবা ষ্ট্ৰং হ'ব তেতিয়াই মানুহে কি কৰিব পাৰিব নতুন যিকোনো এটা শিক্ষা হ'ব পাৰে বা স্কিল হ'ব পাৰে শিকিব পাৰিব তাৰ পিছত চোৱা maturation provides the foundation of learning new ability আৰু এই পৰিপক্কতাৰ ফলত নতুন দক্ষতা অৰ্জন সম্ভৱ হয় ওকে তো আমাক এক্সাম্পল সহ বুজাব দিছিল এক্সাম্পল কি হ'ব চোৱা এক্সাম্পল তোমালোকে চাই লোৱা a child cannot learn to write until their hand muscles develop enough to hold and control a pencil properly হয় কি কৈছে এটি শিশুৱে লিখিবলৈ শিকিব নোৱাৰে যেতিয়ালৈকে তেওঁৰ হাতৰ পেশীবোৰ যথেষ্ট শক্তিশালী নহয় হয়নে যেতিয়া হাতৰ শিশু এজনৰ চাবাচোন শিশু এজনে প্ৰথমে একেবাৰে লিখিব নোৱাৰে এনেকে কিবা কিবি লিখি থাকে তেওঁৰ হাতটো সেই প্ৰপাৰলি ধৰিবই নোৱাৰে পেশীবোৰ কি হয় ষ্ট্ৰঙে নহয় শক্তিশালীয়ে নহয় তো যেতিয়া শক্তিশালী হ'ব তেতিয়াহে তেওঁ কি পাৰিব লিখিবলৈ পাৰিব তাৰ পিছত চোৱা সিমিলাৰলি সেম তেনেকৈ এ বেবি লাৰ্ন টু ৱাৰ্ক অনলি when their legs become strong enough to support their body
হয় সেইদৰে এটি শিশুৱে কেৱল তেতিয়াহে খোজ কাঢ়িব পাৰে যেতিয়া তেওঁৰ ভৰিবোৰ শক্তিশালী হয় হয়নে শক্তিশালী হ'লে ভৰিবোৰ শক্তিশালী হ'লে কি হ'ব খোজ কাঢ়িব পাৰিব শক্তিটো পাব বুজি পাইছা তো আশা কৰোঁ তোমালোকে উত্তৰটো বুজি পাইছা যদি বুজি পাইছা তেনেহ'লে এটা কমেণ্ট কৰি জনাবা আৰু বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰি দিবা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 8 টো চোৱা এটেনশ্যন ইজ এ সিলেক্টিভ প্ৰচেছ ব্ৰিফলি এক্সপ্লেইন মনোযোগ এক নিৰ্বাচনমূলক প্ৰক্ৰিয়া চমুকৈ ব্যাখ্যা কৰা ইয়াৰ উত্তৰটো চোৱা এটেনশ্যন ইজ এ সিলেক্টিভ প্ৰচেছ Attention is a selective process because our mind focus on specific stimuli while ignoring other. It helps in processing important information by filtering out distractions. This selection depends on factors like interest, need and external influences. হয় মনোযোগ এক নিৰ্বাচনমূলক প্ৰক্ৰিয়া যি মনোযোগ আছে মনোযোগ এটা কি বুলি কৈছে এক নিৰ্বাচনমূলক প্ৰক্ৰিয়া চমুকৈ ব্যাখ্যা কৰিব দিছে চোৱা মনোযোগ এক নিৰ্বাচনমূলক প্ৰক্ৰিয়া কাৰণ এটো ৰ হ'ব দে কাৰণ আমাৰ মন বিভিন্ন উত্তেজকৰ মাজৰ পৰা বিশেষ এটা মনোযোগ দিয়ে আৰু আনবোৰ উপেক্ষা কৰে এই প্ৰক্ৰিয়া গুৰুত্বপূৰ্ণ তথ্য গ্ৰহণ কৰি অপ্ৰয়োজনীয়বোৰ আঁতৰাই দিয়ে যি আগ্ৰহ প্ৰয়োজন আৰু বাহ্যিক প্ৰভাৱৰ ওপৰত নিৰ্ভৰ কৰে ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 9 টো চোৱা মেনশ্যন টু ইম্পৰ্টেণ্ট কেৰেক্টাৰিষ্টিক্স অফ লাৰ্নিং শিক্ষাৰ দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য উল্লেখ কৰা একেবাৰে সহজ উত্তৰটো চাই লোৱা প্ৰথম যোনটো বৈশিষ্ট্য হয়টো হ'ল লাৰ্নিং ইজ এ কণ্টিনিউৱাছ প্ৰচেছ হয় শিক্ষণ এটা নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া ইটছ হেপেন থ্ৰু আউট লাইফ এণ্ড ইটছ নট লিমিটেড টু এ স্পেচিফিক টাইম অৰ প্লেচ আৰু যি এই শিক্ষণ আছে বা শিক্ষা আছে এটা কি নিৰৱচ্ছিন্ন প্ৰক্ৰিয়া হয় ই জীৱনৰ সমগ্ৰ সময় জুৰি চলি থাকে আৰু কোনো নিৰ্দিষ্ট সময় বা স্থানত সীমিত নহয় ওকে এইটো এটা কি মেইন কেৰেক্টাৰিষ্টিক্স বা বৈশিষ্ট্য 2 নম্বৰ বৈশিষ্ট্য যেহেতু দুটা লিখিব দিছিল 2 নম্বৰ বৈশিষ্ট্যটো চোৱা লাৰ্নিং ব্ৰিংছ এবাউট এ চেঞ্জ ইন বিহেভিয়াৰ হয় কি কৈছে যে শিক্ষণ আচৰণৰ পৰিৱৰ্তন আনে কেনেকৈ আনে চোৱা ইটছ ৰিজাল্ট ইন পাৰ্মানেণ্ট অৰ সেমি পাৰ্মানেণ্ট চেঞ্জেছ ইন নলেজ স্কিল অৰ এটিটিউডছ ই জ্ঞান দক্ষতা অথবা দৃষ্টিভংগীৰ স্থায়ী বা অস্থায়ীভাৱে পৰিৱৰ্তন আনে ওকে বুজি পাইছা দুটা গুৰুত্বপূৰ্ণ বৈশিষ্ট্য যদি লিখিব দিয়ে শিক্ষাৰ লাৰ্নিঙৰ অথবা শিক্ষণৰ তেনেহ'লে তোমালোকে এই দুটা লিখি দিবা ওকে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 10 টো চোৱা আমাক কৈছে যে মেনশ্যন টু সাজেশন গিভেন বাই মুডালিয়াৰ কমিশ্যন ফৰ দ্য ডেভেলপমেণ্ট অফ লিডাৰশ্বিপ কোৱালিটিজ এমং দ্য ষ্টুডেণ্টছ ছাত্ৰসকলৰ মাজত নেতৃত্ব গুণৰ বিকাশৰ বাবে মুডালিয়াৰ আয়োগে আগবঢ়োৱা দুটা পৰামৰ্শ উল্লেখ কৰা 2016 চনৰ কুৱেশ্যনবোৰ হয় এতিয়া যিমানবোৰ আলোচনা কৰিম এইকেইটা 2016 চনৰ হয় তো মুডালিয়াৰ আয়োগে হয় মুডালিয়াৰ কমিশ্যনাৰে যি তেওঁলোকে সাজেশন দিছিল যে ডেভেলপমেণ্ট অফ লিডাৰশ্বিপ কোৱালিটি এমং দ্য ষ্টুডেণ্ট আমাক দুটা লিখিব দিছে সেই দুটা কি হ'ব এনকাৰেজমেণ্ট অফ কাৰিকুলাম এক্টিভিটিজ বিলাক কি কৰিব দিছে এনকাৰেজ কৰিব দিছে যেনেকৈ চোৱা পাৰ্টিচিপেশ্যন ইন ডিবেট স্পৰ্টছ এণ্ড ষ্টুডেণ্টছ অৰ্গেনাইজেশ্যন টু বিল্ড কনফিডেন্স এণ্ড লিডাৰশ্বিপ স্কিল হয় প্ৰথমটো কি হৈছে অপাঠ্যক্ৰমিক কাৰ্যকলাপ যিমানবোৰ আছে সেইবোৰক কি কৰিব দিছে উৎসাহ জগাব দিছে যেনে খেল ধেমালিৰ লগতে ছাত্ৰ সংগঠনৰ সৈতে জড়িত হৈ আত্মবিশ্বাস আৰু নেতৃত্ব গুণ গঢ়ি তুলিবলৈ উৎসাহ কৰা 2 নম্বৰ কেৰেক্টাৰিষ্টিক্সটো চোৱা বৈশিষ্ট্যটো চোৱা ডেমক্ৰেটিক স্কুল এনভাইৰনমেণ্ট প্ৰভাইডিং অপৰচুনিটি ফৰ ষ্টুডেণ্টছ টু টেক ৰেছপনচিবিলিটি ইন স্কুল এক্টিভিটিজ এণ্ড ডিচিশ্যন মেকিং প্ৰচেছেছ হয় গণতান্ত্ৰিক বিদ্যালয় পৰিৱেশটো গণতান্ত্ৰিক বনাব দিছে যাতে বিদ্যালয়ৰ বিভিন্ন কাৰ্যকলাপ আৰু সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত ছাত্ৰসকলৰ দায়িত্ব লোৱাৰ সুযোগ প্ৰদান কৰা হয় যেনেধৰণে স্কুলবিলাকত কি কৰা হৈছে যেনে ইলেকশ্যনবোৰ পতা হয় হয়নে যি মন্ত্ৰী নিৰ্বাচন কৰা হয় প্ৰেছিডেণ্ট নিৰ্বাচন কৰা হয় তো তেওঁলোকে কি কৰিব পাৰে বিদ্যালয়সমূহত যিকোনো দায়িত্ব লোৱাৰ সুযোগ প্ৰদান কৰিব দিছে তো এই দুটা আছিল যিহেতু দুটা লিখিব দিছিল মুডালিয়াৰ কমিশ্যনে সাজেশন কৰা আগবঢ়োৱা কি কৈছে দুটা পৰামৰ্শ নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 11 টো চোৱা What does it mean by national system of education? জাতীয় শিক্ষা ব্যৱস্থা বুলিলে কি বুজা ইয়াৰ উত্তৰটো চোৱা National System of Education refers to an educational framework that ensures uniformity and consistency in education across a country. Following national policies, guidelines and standards, it aims to provide equal education opportunity to all citizens, promoting national
ইন্টিগ্ৰেশ্যন এণ্ড ডেভেলপমেণ্ট হয় জাতীয় শিক্ষা ব্যৱস্থা হৈছে মানে কি জাতীয় শিক্ষা ব্যৱস্থা বুলিলে এনে এটি শিক্ষা প্ৰণালী বুজায় যি সমগ্ৰ দেশৰ একেধৰণৰ নীতি দিশ নিৰ্দেশনা আৰু মানদণ্ডৰ আধাৰত চলে এই ব্যৱস্থাই সকলো নাগৰিকৰ বাবে সমান শিক্ষাৰ সুযোগ প্ৰদান কৰি ৰাষ্ট্ৰীয় একতা আৰু উন্নয়ন প্ৰসাৰ কৰে ওকে বুজি পাইছা তোমালোকে জাতীয় শিক্ষা ব্যৱস্থা নেশ্যনেল সিস্টেম অফ এডুকেশ্যন কি হয় তোমালোকে এই উত্তৰটো লিখি দিলে 2 নম্বৰৰ কাৰণে বহুখিনি তোমালোকৰ 2 নম্বৰৰ কাৰণে এখিনি লিখিলে হৈ যাব নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 12 টো সোৱা mention to changes brought in the secondary education system in Assam on the basis of recommendation of Modaliar Commission. Modaliar আয়োগৰ পৰামৰ্শ অনুযায়ী অসমৰ মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত সংগঠিত হোৱা দুটা পৰিৱৰ্তন উল্লেখ কৰা ইয়াৰ উত্তৰটো হ'ব সোৱা 1 নম্বৰ যোনটো পৰামৰ্শ আছিল কি introduction of a multi-purpose education system to provide vocational and technical education along with general education already আলোচনা কৰিলো আমি হয় বহুমুখী শিক্ষা প্ৰথাৰ প্ৰৱেশ হয় প্ৰথম তেওঁলোকে কি কৰিছিল বহুমুখী শিক্ষা প্ৰথাৰ প্ৰৱেশ কৰিছিল য'ত বৃত্তিমূলক আৰু প্ৰযুক্তিগত শিক্ষাৰ সৈতে সাধাৰণ শিক্ষাৰ সংযোগ ঘটোৱা হয় না যি সাধাৰণ শিক্ষা আছে তাৰ লগতে কি বৃত্তিমূলক টকা পইচা উপাৰ্জনৰ অথবা প্ৰযুক্তিমূলক শিক্ষাও কি কৰা হৈছিল সংলগ্ন কৰা হৈছিল 2 নম্বৰটো কি আছিল ইমপ্লিমেন্টেশন অফ দা থ্ৰী ল্যাঙ্গুয়েজ ফৰ্মুলা emphasizing Assamese English and Hindi to enhance linguistic skill হয় তিনি ভাষিক প্ৰণালী প্ৰৱৰ্তন কৰিছিল য'ত অসমীয়া ইংৰাজী আৰু হিন্দীৰ গুৰুত্ব দিয়া হয় ভাষাগত দক্ষতা উন্নত কৰিবলৈ হয়নে তো অসমত মোডালিয়াৰ আয়োগে পৰামৰ্শ দিছিল কি যেহেতু দুটা লিখিব দিছে তো এই দুটা আছিল কি ইন্ট্ৰোডাকশন টু মাল্টিপাৰপাস এডুকেশ্যন বহুমুখী শিক্ষা প্ৰথা প্ৰৱৰ্তন কৰা য'ত শিক্ষাৰ্থীসকলে কি বৃত্তিমূলক আৰু প্ৰযুক্তিমূলক জ্ঞানো অৰ্জন কৰিব পাৰিব আৰু লগতে ইমপ্লিমেন্টেশন অফ থ্ৰী ল্যাঙ্গুয়েজ ফৰ্মুলা হয় তিনি ভাষিক প্ৰণালী প্ৰৱৰ্তন কৰিছিল য'ত অসমীয়া এছামিজ ইংলিছ ইংৰাজী আৰু হিন্দীৰ গুৰুত্ব দিয়া হৈছিল ওকে এই তিনিটা ভাষাত গুৰুত্ব দিয়া হৈছিল যাতে কিয় গুৰুত্ব দিয়া হৈছিল লিংগুইষ্টিক স্কিলৰ কাৰণে হয় ভাষাগত দক্ষতা উন্নত কৰিবলৈ বুজি পাইছা তো আশা কৰো তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 13 টো সোৱা মেনশন টু গ্ৰুপ অফ পিপল হু মে গেট বেনিফিট of non-formal education already আমি আলোচনা কৰিছিলো non-formal educationৰ বিষয় non-formal education মানে কি তোমালোকে জানা এতিয়া আমাক কৈছে যে অগতানুগতিক শিক্ষাৰ দ্বাৰা উপকৃত হোৱা দুই শ্ৰেণীৰ দুই শ্ৰেণীৰ ব্যক্তিৰ বিষয়ে উল্লেখ কৰা দুটা শ্ৰেণীৰ ব্যক্তিৰ বিষয়ে উল্লেখ কৰিব দিছে উত্তৰটো একেবাৰে সহজ ড্ৰপ আউট ষ্টুডেন্ট যিসকলে কি বিদ্যালয় পৰিত্যাগ কৰা ছাত্ৰ-ছাত্ৰী যিসকলে কি মাজতে শিক্ষা এৰি দিছিল সেইসকলৰ কাৰণে কি হৈছে সুবিধা হৈছে যেনে those who left formal schooling early can continue their education through non-formal learning program হয় যিসকলে অনুক্ৰমিক শিক্ষা আৰম্ভ কৰি মাজৰ পৰা এৰি দিছে তেওঁলোকে পুনৰ শিক্ষা গ্ৰহণ কৰিব পাৰিব তো কি ড্ৰপ আউট ষ্টুডেন্ট সকলৰ কাৰণে কি হৈছে সুবিধা হৈছে আৰু 2 নম্বৰটো হ'ল ওয়াৰ্কিং এডাল্টস যিসকল কৰ্মৰত ব্যক্তি আছে হয়নে কৰ্মৰত ব্যক্তিৰ কাৰণেও কি হৈছে এই নন ফৰ্মেল এডুকেশ্যন বা অগতানুগতিক শিক্ষাটো তেওঁলোকৰ কাৰণে কি সুবিধা হৈছে সো পিপল এংগেজ ইন জব who cannot attend regular school can enhance their skill and knowledge through a flexible learning method হয় যিসকল নিত্য বিদ্যালয়লৈ যাব নোৱাৰে তেওঁলোকে অগতানুগতিক শিক্ষাৰ মাধ্যমেৰে নিজৰ স্কিল দক্ষতা অথবা জ্ঞান বৃদ্ধি কৰিব পাৰে ওকে বুজি পাইছা তোমালোকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ 14 টো সোৱা মেনশন টু ক্যাৰেক্টাৰিষ্টিক্স অফ এনভাইৰনমেন্টাল এডুকেশ্যন পৰিবেশ শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা একেবাৰে ক্ষমা বিচাৰিছো কিছুমান ওয়াৰ্ড গিটা অকমান টাইপিং অকমান বিলাক হোৱা নাই তো আশা কৰো তোমালোকে বুজি পাবা তো কৈছে যে মেনশন টু ক্যাৰেক্টাৰিষ্টিক্স অফ এনভাইৰনমেন্টাল এডুকেশ্যন পৰিবেশ শিক্ষাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা উত্তৰটো সোৱা interdisciplinary nature environmental education integrated knowledge for various subjects like science geography economics and sociology to provide a
to provide a holistic understanding of environmental issues হয় যেনে আন্তঃশাস্ত্ৰীয় প্ৰভাৱ যেনে পৰিৱেশ শিক্ষাই বিজ্ঞান ভূগোল অৰ্থনীতি সমাজবিদ্যা হয় না আদি বিভিন্ন বিষয়ৰ জ্ঞান সম্বন্ধে পৰিৱেশৰ সমস্যাসমূহ বুজি পোৱা সহজ কৰি তুলিছে হয় না যিমানবোৰ পৰিৱেশৰ সমস্যাবোৰ হৈ আছে তো এই পৰিৱেশৰ সমস্যাবোৰ ছাত্ৰ ছাত্ৰীসকল অথবা ষ্টুডেণ্ট সকললৈ বুজি পাবলৈ কি কৰি আছে উৎসাহ কৰি আছে বা বুজি পাবলৈ প্ৰভাইড কৰি আছে বুজি পাইছা 2 নম্বৰটো কি আছে এৱাৰনেছ এণ্ড একশ্যন অৰিয়েণ্টেড এৱাৰনেছ এণ্ড একশ্যন অৰিয়েণ্টেড মানে হ'ল সজাগতা আৰু কাৰ্যনিৰ্ভৰ স্বভাৱ যেনে চোৱা ইট এইমছ টু ডেভেলপ এৱাৰনেছ নলেজ এণ্ড স্কিল এমং ইণ্ডিভিজুৱেলছ টু টেক ৰিছপঞ্চিবল একশ্যন ফৰ এনভাইৰমেণ্টেল কনজাৰ্ভেশ্যন এণ্ড ছাষ্টেইনেবল ডেভেলপমেণ্ট ই ব্যক্তিসকলক কি পৰিৱেশ সংস্কাৰ আৰু স্থায়ী উন্নয়নৰ বাবে দায়িত্বশীল পদক্ষেপ গ্ৰহণ কৰিবলৈ সচেতন কৰা আৰু দক্ষ কৰি তোলে হয় আৰু এনেধৰণে এই পৰিৱেশ এনভাইৰমেণ্টেল এডুকেশ্যন অথবা পৰিৱেশ শিক্ষাই কি কৰি আছে যিমানবোৰ এৱাৰনেছ আছে সজাগতাবোৰ কি হৈছে ছাত্ৰ ছাত্ৰীসকলক জানিবলৈ দি আছে যেনে কনজাৰ্ভেশ্যন হয় কেনেকৈ সংৰক্ষণ কৰিব পাৰিম হয় ছাষ্টেইনেবল ডেভেলপমেণ্ট কেনেকৈ ছাষ্টেইনেবল ডেভেলপমেণ্ট কৰিব পাৰিম তো এইবোৰ কি কৰি আছে উৎসাহ যোগাই আছে নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 15 টো চোৱা এক্সপ্লেইন দ্য ৰিলেশ্যনশ্বিপ বিটুইন মেণ্টেল হেল্থ এণ্ড ফিজিকেল হেল্থ মানসিক স্বাস্থ্য আৰু দৈহিক স্বাস্থ্যৰ মাজৰ থকা সম্পৰ্ক ব্যাখ্যা কৰা ইয়াৰ উত্তৰটো হ'ব চোৱা মেণ্টেল হেল্থ এণ্ড ফিজিকেল হেল্থ আৰ ক্ল'জলি ৰিলেটেড Poor mental health like stress or depression can lead to physical problems such as high blood pressure and a weak immune system. Similarly, poor physical health like chronic illness can negatively impact mental well-being, causing anxiety or depression. হয় মানসিক স্বাস্থ্য আৰু দৈহিক স্বাস্থ্য একে আন্তঃসহযোগী হয় একে আন্তঃসহযোগী মানসিক স্বাস্থ্য বেয়া হ'লে যেনে চাপ বা অৱসাৰ হ'লে উচ্চ ৰক্তচাপ আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা কমি যোৱাৰ দৰে দৈহিক সমস্যা সৃষ্টি কৰিব পাৰে একেদৰে দৈহিক স্বাস্থ্য বেয়া হ'লে যেনে দীঘলীয়া ৰোগ থাকিলে মানসিক অস্থিৰতা আৰু অৱসাদৰ সৃষ্টি কৰিব পাৰে বুজি পাইছা দুটা নেক্সট কুৱেশ্যন আগবাঢ়ো কুৱেশ্যন নম্বৰ 16 টো চোৱা হোৱাট আৰ দ্য ছাজেশ্যন ফৰৱাৰ্ড বাই মোডালিয়াৰ কমিশ্যন ৰিগাৰ্ডিং ডেভেলপমেণ্ট অফ ভকেশ্যনেল efficiency as aim of secondary education মাধ্যমিক শিক্ষাৰ লক্ষ্য হিচাপে বৃত্তিমূলক যোগ্যতা বিকাশ সম্পৰ্কে মোডালিয়াৰ আয়োগে পৰামৰ্শসমূহ কি দিছিল তো এই কুৱেশ্যনত 2017 কিন্তু এই কুৱেশ্যনটো অলৰেডি আমি আলোচনা কৰি আহিছোঁ চোৱা তোমালোকে জাষ্ট কুৱেশ্যনটো অকণমান চেঞ্জেছ কৰি দিছে হয়নে তো কেনেকুৱা আছিল ডাইভাৰ্চিফিকেশ্যন অফ কোৰ্চবোৰ কি কৰা হৈছিল ডাইভাৰ্চিফিকেশ্যন কৰা হৈছিল হয়নে ৱৰ্কছ এক্সপিৰিয়েঞ্চেছ আমি আলোচনা কৰিছোঁ প্ৰেক্টিকেল ট্ৰেইনিংবোৰ কি কৰিছিল সংলগ্ন কৰিছিল হয়নে পাঠ্যক্ৰমৰ বৈচিত্ৰ্যকৰণ বিভিন্ন ধৰণৰ যিমানবোৰ পাঠ্যক্ৰম আছিল সেইবোৰ লগতে যেনেকৈ স্কিল বেছ ছাবজেক্টবোৰ কি কৰিছিল সংলগ্ন কৰিছিল কাৰ্যকৰী অভিজ্ঞতা আৰু প্ৰযোজ্য প্ৰশিক্ষণ যেনে হাতে কলমে প্ৰশিক্ষণ আৰু কামত অভিজ্ঞতাৰ ওপৰত গুৰুত্ব আৰোপ okay next question আগবাঢ়ো question number 17 to চোৱা why non formal education is considered as a supportive system of education অগতানুগতিক শিক্ষা কিয় এক সহায়কাৰী শিক্ষা ব্যৱস্থা হিচাপে বিবেচনা কৰা হয় অলৰেডি আলোচনা কৰিছোঁ জাষ্ট ইয়াতে অকণমান চেঞ্জেছ কৰি দিছে কুৱেশ্যনটো বাট লিখিলে চেমে লিখিব লাগিব চোৱা উত্তৰটো চোৱা নন ফৰ্মেল এডুকেশ্যন ইজ কনচিডাৰ্ড এ ছাপৰ্টিভ ছিষ্টেম অফ এডুকেশ্যন বিকজ ইটছ প্ৰভাইড ফ্লেক্সিবল হয় আমি আলোচনা কৰিছিলোঁ ফ্লেক্সিবল হয় এক্সেচিবল হয় এণ্ড স্কিল বেছড লাৰ্ণিং অপৰচুনিটি outside the formal school system. It helps individuals who cannot access formal education due to various reasons like financial constraints, age or location. So অগতানুগতিক শিক্ষা এক সহকাৰী শিক্ষা ব্যৱস্থা হিচাপে বিবেচনা কৰা হয় কাৰণ ই আনুষ্ঠানিক শিক্ষাৰ বাহিৰেও সহজলভ্য নমনীয় আৰু স্কিল বেছ শিক্ষাৰ সুযোগ প্ৰদান কৰে এই ব্যৱস্থাই সেই সকল ব্যক্তিক সহায় কৰে যিসকলে বিত্তীয় অসুবিধা অথবা বয়স অথবা অৱস্থান যিকোনো এটা লোকেশ্যনৰ বাবে কি কৰে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিব নোৱাৰে তো সেই সকল ব্যক্তিক কি কৰে এই নন ফৰ্মেল এডুকেশ্যনে কি কৰে নন ফৰ্মেল এডুকেশ্যন কি হয় ছাপৰ্টিভ হয় সহায়কাৰী হয় বুজি পাইছা নেক্সট কুৱেশ্যন আগবাঢ়ো okay next question 18 number question to so describe
2 হ'ব এইটো 2 ইম্পৰ্টেণ্ট প্ৰব্লেমছ অফ ছেকেণ্ডাৰী এডুকেশ্যন ইন আছাম অসমৰ মাধ্যমিক শিক্ষাৰ দুটা সমস্যা বৰ্ণনা কৰা ইয়াৰ উত্তৰটো চোৱা দুটা সমস্যা কি হ'ব অসমৰ যি ছেকেণ্ডাৰী এডুকেশ্যন আছে প্ৰথম সমস্যাটো হ'ব লেক অফ ইনফ্ৰাষ্ট্ৰাকচাৰ হয় ইনফ্ৰাষ্ট্ৰাকচাৰৰ কি হৈছে বহুত কমি হৈ আছে হয়নে বিভিন্ন যেনেকুৱা আমাৰ ক্লাছৰুমবোৰ কি আছে ক্লাছৰুমবোৰ প্ৰপাৰ নহয় হয়নে বিভিন্ন সমস্যা তাৰপিছত তোমালোকৰ টিচিং মেটেৰিয়েলবোৰ হয়নে তো এইবোৰৰ কি সমস্যা দেখা এইবোৰৰ সমস্যাবোৰ প্ৰধান সমস্যা তাৰপিছত চোৱা 2 নম্বৰ টিচাৰ শৰ্টেজ চোৱা দেয়াৰ ইজ এ শৰ্টেজ অফ কোৱালিফাইড টিচাৰ লিডিং টু এন ইমবেলেঞ্চ in the student teacher ratio and affecting the quality of education হয় চোৱা শিক্ষকৰ অভাৱ যেনে যোগ্য শিক্ষকৰ অভাৱৰ বাবে শিক্ষাৰ গুণগত মান ক্ষতিগ্ৰস্ত হয় আৰু ছাত্ৰ শিক্ষকৰ অনুপাত অসমান হৈ পৰে হয়নে অসমান হৈ পৰে বুজি পাইছা তো দুটা যদি প্ৰবলেম বা সমস্যা লিখিব দিয়া তেনে তোমালোকে কি ক'বা যে ইনফ্ৰাষ্ট্ৰাকচাৰ অভাৱ হ'ব পাৰে লগতে শিক্ষকৰ অভাৱ নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 19 টু চোৱা মেনশ্যন টু বেনিফিটছ অফ imparting physical education in school বিদ্যালয়ত শাৰীৰিক শিক্ষা প্ৰদানৰ দুটা উপকাৰিতা উল্লেখ কৰা ইয়াৰ উত্তৰটো শাৰীৰিক যি শিক্ষা আছে হয় ফিজিক্যাল এডুকেশ্যন যদি বিদ্যালয়ত প্ৰদান কৰাৰ তাৰ দুটা উপকাৰিতা লিখিব দিছে উত্তৰটো চোৱা ইনহ্যান্সেস ফিজিক্যাল ফিটনেস হয় না শাৰীৰিক সুস্থতা বৃদ্ধি কৰিব আৰু লগতে প্ৰমোটস মেন্টাল ওয়েলবিং যি মানসিক যি ভাল পৰা প্ৰসাৰিত কৰে চোৱা ইনহেন্সিং ফিজিক্যাল ফিটনেস কি হ'ব ইটস হেল্প ষ্টুডেণ্টছ ষ্টে এক্টিভ ডেভেলপ ষ্ট্ৰেংথ এণ্ড মেইনটেইনিং ওভাৰঅল হেল্থ ই কি কৰিব ছাত্ৰ ছাত্ৰীৰ স্বাস্থ্য উন্নত কৰে আৰু শাৰীৰিক সক্ষমতা বৃদ্ধিত সহায় কৰে তাৰপিছত চোৱা ফিজিক্যাল এক্টিভিটিজ ৰিডিউস ষ্ট্ৰেছ হয় ই মানসিক চাপ কমাব লগতে ইমপ্ৰুভ কনচেন্ট্ৰেশ্যন মনোযোগ বৃদ্ধি কৰিব লগতে এণ্ড বুষ্ট কনফিডেন্স আত্মবিশ্বাস কি কৰিব উন্নত কৰিব ওকে তো তাৰ কাৰণে ফিজিক্যাল এডুকেশ্যন অথবা শাৰীৰিক শিক্ষা বিদ্যালয়ত অতিকৈ জৰুৰী বুজি পাইছা নেক্সট কুৱেশ্যন লাগবাহো কুৱেশ্যন নম্বৰ 22 চোৱা লাৰ্নিং ইজ নাথিং বাট প্ৰচেছ অফ সলভিং প্ৰবলেম Learning is nothing but a process of solving problem. What is your view? শিক্ষণ এটা সমস্যা সমাধানৰ প্ৰক্ৰিয়াৰ বাহিৰে অন্য একো নহয় তোমাৰ মতামত কি ইয়াৰ উত্তৰটো হ'ব yes learning is a process of solving problem when we learn we encounter new challenges analyze them and find solution this process help in developing critical thinking and practical knowledge making learning meaningful and effective হয় শিক্ষণ এটা সমস্যা সমাধানৰ প্ৰক্ৰিয়া শিক্ষাৰ সময়ত আমি নতুন সমস্যাসমূহ সন্মুখীন হওঁ সিহঁতক বিশ্লেষণ কৰোঁ আৰু উত্তৰ বিচাৰো এই প্ৰক্ৰিয়াই চিন্তা শক্তি আৰু বাস্তৱ জ্ঞান গঢ়ি তোলে যাৰ ফলত শিক্ষাৰ প্ৰকৃত অৰ্থ পূৰ্ণ হয় ওকে বুজি পাইছা তো আজিলৈ ইমানখিনি আছিল আৰু কিছুমান কুৱেশ্যন এনসাৰ আছে যিবোৰ পাৰ্ট বিত আলোচনা কৰিম ইয়াৰ পিছত পাৰ্ট 2 আহিব সেই পাৰ্ট 2ত আলোচনা কৰিম তো আশা কৰোঁ তোমালোকে ভিডিঅটো ভাল পালা যদি তোমালোকে ভিডিঅটো ভাল পাইছা তেনেহলে এটা লাইক কৰি দিয়া আৰু লগতে এটা কমেন্ট কৰি দিবা আৰু তোমালোকৰ বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা তো পুনৰ লগ পাম নতুন এটা ভিডিঅ লৈ তেতিয়ালৈ বাই বাই